এনে বাইদেউ আপোনাৰ অনুভৱটো কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে এনে অনুভৱটো কেনেকুৱা লাগিছে? প্রযোজক, মুখ্য পৃষ্ঠপোষক প্রমুখে আমার শিল্পীসকল অকণমান মৰম যাচিব বিচাৰিছো নটসূৰ্য থিয়েটাৰৰ পৰিয়ালবৰ্গ হৈ তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব প্ৰযোজক জগদীশ গগৈদেৱে। তথা আমাৰ পুৰণা সাপেখাতী আশা সাহিত্য সভাৰ কৰ্মীসকল, আজি 23তম বৰ্ষৰ বাবে প্ৰথম পেণ্ডেলৰ লাইভোটা আজি ইয়াত স্থাপন কৰা হ'ব। ইয়াৰ বাবে আমাকেই আগবঢ়াই দিছে। অৱশ্যে এই নটসূৰ্য থিয়েটাৰৰ লগত মই একেবাৰে প্ৰথম পেণ্ডেলৰ যি 24-25 বৰ্ষৰ নাট্য আৰম্ভ হ'ব, আজি তাৰে লাইভোটা স্থাপন হ'ব। আৰু আমি সৌভাগ্য, আৰু আপোনালোকো সৌভাগ্য, যোৱা বছৰত পুৰণা সাপেখাতী শাখা সাহিত্য সভাৰ তৰফৰ পৰা আমি প্ৰথম যি ইয়াত শ্ব' আৰম্ভ হৈছিলে তাৰে আমি হেমন্ত গগৈ ছাৰ সভাপতি আছিলে আৰু মই সম্পাদক আছিলোঁ। আৰু সকলোৰে সৌভাগ্য, এইবাৰো আমি আমাৰ নেতৃত্বতে এই প্ৰথম পেণ্ডেলটো আমি লৈছোঁ। আৰম্ভ কৰাৰ আগতে আৰু এইখিনিতে সকলোলৈ মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰি মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। Happy Bukali. বিভিন্ন মানে ইজনে সিজনৰ প্ৰতি থকা আন্তৰিকতা আজি প্ৰকাশ কৰিছে। গতিকে এই আন্তৰিকতাই যাতে নটসূৰ্য পৰিয়ালক আগন্তুক দিনবোৰত এটা আমাৰ প্ৰদৰ্শন হ'ব। আৰু আমি যোৱা বছৰো যেনেকৈ আমি পুৰণা সাপেখাতী শাখা সাহিত্য সভাত গৃহ নিৰ্মাণৰ বাবে লৈছিলোঁ, ইতিমধ্যে আমি
আমাৰ অডিটৰিয়ামটো সাপেখাতি চাইডে অডিটৰিয়ামৰ কাষতে বনাই আছোঁ পকাকৈ আৰু এইবাৰ যিখিনি কাম থাকিব আমি ইজনী গান গীতাঞ্জলি গান এনে বাইদেউ আপোনাৰ অনুভৱটো কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে এনে অনুভৱটো কেনেকুৱা লাগিছে এই এখন এই চফা মুখত নালাগিব দেখোন মুখত লগা নাই 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 নাই কেমেৰা কৰি আছো হেৰি কৰ হোৱা নাই ভিটা হোৱা নাই হৈ আছে লাহে সেইকাৰণে পাতি দিব লাগে আকৌ গান লগাই দিবা কইনা নিচিনাকে কোৱা লুকাই আছিলা হে আহাচোন আহা তোমাক অলপ মাহ হালধি কৰি দিবা শুই দিয়া